আৰু অবিনাশ নামাই নাই কেন্দা এইটো আমাৰ সুপাৰ নেকেড কি টাৰ্বো স্কুটি এইখন নহয় গাইজ এইখন মানে ভাবো আৰু মই ফলকে দিম কিন্তু ফলকা নাই ডাইৰেক্ট আগৰ পৰা এনেকুৱাই কমেণ্টত আমি ভিডিঅ' বনাব চাম guys welcome back to the our vlog to আজি ৰেল লাইনত তানে এলো আৰু ৰেলৰ ভিতৰতে আমি এতিয়া ৰেল ষ্টেচনৰ মনিয়েৰি আৰু ৰেলখনৰ এটা ডাব্বাত আমি বহি আছো আৰু তানে আজি এটা ৰিভিউ টাইপৰ বনাম আৰু আমাৰ কি মামাৰ স্কুটিখনৰ ৰিভিউ বনাম আৰু বৈদ্য ৰোড সেইকাৰণে একেই গেলো এই এখন আৰু বঢ়িয়া জেগা গাইছ কিন্তু ৰোডটো বহুত দিলা না আজি সেইকাৰণে হা আজি গাইজ তুষাৰ ৰ'দ দিছি বৈদ্য গৰম ঘৰত আছিলোঁ ঘৰত এই কয় কি জৈ ভাই বুলি কৈ লৈ আহিছে এতিয়া ক'তো যাবাত নাই এতিয়া এই ট্ৰেইন ষ্টেচনত আহিছোঁ বহি আছে এখনে গৈছে এটা ভিডিঅ' হ'ল আৰু ৰিভিউ টাইপৰ হ'ল তাৰমানে মোৰ গাড়ীখনো মাত্ৰ 13,000 মানৰ ওপৰত চলি গ'ল আৰু গাড়ীখনো অলপমান এনেকুৱা ভালে আছে না ভাই কি প্ৰশ্ন টাইপৰ সুধিব আৰু মামাৰ গাড়ী না হয়নে অলপমান এটা চাব লাগিব সেইকাৰণে আৰু আপুনি চাই থাকক আৰু ৰেলখন এলাক দেখুৱাই নেকি মানে বাহিৰত যায় এখন আৰু ফেন চলি আছে সেইকাৰণে ভাল হৈছে অ'কে গাইজ এটা আমাৰ ভাষা আপোনালোকে বুজি নাপাব বাকী আমি ট্ৰেইন ক'ত ফুৰবাই যাম নেকি ক'ত মাথা মাৰো ৰকচোন এইবাৰ মই ৰেলখন ঠেলিয়াই দিম নেকি দেই তুমি ফাৰ্ষ্ট হা দিয়ক গাইছ আপোনালোকে চাই থাকক আমি ৰিভিউ দি আছোঁ অলপমান ৰ'দটো কমাক আপোনালোকে দেখুৱাই আছোঁ অলপমান চাই এটা কমাক ৰ'ব গাইছ চাই থাকক চাই এটো কমা কানা নেকি তো ৰেলখনৰ পৰা নামলো বঢ়িয়া ফেনৰ বতাহ আছিল কাৰণে আৰু এই চব ৰ'দ আৰু অবিনাশ নামাই নাই কেন্দা আঞ্চলি নে সেইটো গাইছ নামি আছোঁ ৰ'ব বুঢ়াও আছে না একো নহয় ৰ'দতে যদি ভিডিঅ' নামানে ছাবস্ক্ৰাইবাৰ কেনেকৈ হ'ব তোৰ আৰু এইখন আমাৰ সুপাৰ নেকেড V12 কি টাৰ্বো স্কুটিখন এইখন নহয় গাইজ এইখন পোৱা তোকে এটালে পুতি থম নহ'লে এইখন গাইছে ৰেলখন আৰু এইখন হ'ল আমাৰ স্কুটিখন তামাম ৰ'দ খালা কিন্তু স্কুটিখনে তামাম ৰ'দ খাইছে আৰু মাজক লৈ যাই কিনে ৰিভিউটো দি আছোঁ ৰ'ব গাইজ অবিনাশে প্ৰশ্ন সুধিব মই উত্তৰ দিম গাইজ আজিৰ দৰে মই গৰম পোৱা নাই গাইজ এই কুত্তাই মোক লৈ আহিছে ঘৰত কি বঢ়িয়া মই বাগি দি থাকিব পাৰোঁ ইয়াতে চাওকচোন ই মোক লৈ আহিছে এতিয়া চেঙা বিচাৰি যাওঁ নি মানে বাঁহৰ তল পাছোঁ অলপমান চেঙা আছে তাৰপিছত এই আমাৰ ভিউ সেইটো কোম্পানী হয় সেই যে ট্ৰেইনৰ সেই তলত যে সেই কি বুলি কয় চিমেণ্টৰ যে পিলাৰ মাখান যে থাকে সেই বনাই দিওঁ মানে ইমান গোটেই ষ্টক কৰি থৈ দিছে সেইটো কোম্পানী এতিয়া আনি ল'লোঁ আৰু তাৰপিছত স্কুটিখন আনি ল'লোঁ ই মানে ময়ে ক'লোঁ ৰিভিউ এটা দিলে ভাল হয় মানে মই কিছুমান সোধোঁ আৰু প্ৰশ্ন বাকী সিও ক'ব বাকী চাই থাককচোন গাইছ এইখনে আমাৰ গাড়ী নহয় স্কুটিয়ে গাড়ীয়ে দেচোন না আমাৰ কাৰণে গাড়ী কাৰণে লাডাখ হৈ গৈছে মোৰ গাড়ী আমাৰ লাডাখৰ সেইখিনিত বাকী গাড়ীখন কিমান চিচিৰ গাড়ীখন 110 চিচিৰ 110 মানে 110 আৰু মোটামুটি হৰ্চ পাৱাৰ বেছি নহয় 8 কিবা মান চামথিং BHP বাকী এখন আমাৰ ইয়াতে বল লাকি এখন আমাৰ মামাই দিয়া স্কুটি হয় আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ কিন্তু ইয়াতে লগন ষ্টিকাৰ নাই বল লাখত পাইছে ওমটো লগে লৈছে দেখা পোৱা নাই কিছুমানে লালম না একো দেখা জেগা নাপায় কিছুমানে ভাবব আৰু মই হলকে দিয়া বুলি কিন্তু এতিয়া হলকা নাই ডাইৰেক্ট আগৰ পৰা এংকে আহিছে এনেকুৱাই আৰু গাড়ীখন বেয়া নহয় কিন্তু গাড়ীখনৰ মই মোটামুটি তিনি মাহমান চলোৱাৰ পিছতে বেটাৰী ডাউন কৰিছে সঁচা কথা আৰু মই দেখুৱাওঁ বেটাৰী কাগজখন আছে মোৰ তাত বেটাৰী ডাউন কৰাৰ পিছত এক্সচেঞ্জ নহয় না ক'ৰ বেটাৰী গম নাপাওঁ এখন এমেৰনৰ লগাইছোঁ গাইছ এইখন 2 বছৰৰ না কিবা বছৰৰ ৱাৰেণ্টি আছে কুকুৰমাৰাত লগাইছোঁ গাড়ীখন কি কয় এটি বেটাৰীটো বাকী চাওকচোন এই চুৰ মানুহ কলেজত চলা লৈ পেলাই কলেজ যাই পোৱা নাই ইয়াতে ঘূৰবা আহিছে মই সঁচা কথা কৈয়ে আহোঁ চব এইটো বাকী এইটো বুট স্পেচ আমাৰ স্কুটিখন এটা কথা বহুত বেয়া এটি স্পেচ নাই এটা হেলমেট নধৰে সাধাৰণে এই আপি চলিৰ হেলমেট যে কয়
সেইও নধৰে এটা আৰু এটা সাধাৰণ বেগ ধৰাৰ পিছতে একদম দিগদাৰ হৈ যায় এইটো মাৰাংটোত প্ৰব্লেম হয় সিদি আমি কালি কপিলি যা গৈছিলোঁ তাতেও দুটা বেগ নধৰে আমাৰ হয় না ভালকৈ নধৰে তাৰপিছত এইটো মিটাৰ একবাৰ অন কৰি দিছোন মিটাৰটো সেনেকৈ নুঘূৰে কিন্তু নালগে দে বাকী এইটো আমাৰ মিটাৰটো 12,425 কিলোমিটাৰ 400 মিটাৰ আৰু তেল নাই গাইছ তেল নাই চাওক তাল টাক্কা কি কাটাই নাই আৰু এক ঠাইত জাগাত যাবা আছে বাকী এখন আইনা এখন গাইছ মই আইনাখন এনেকৈ দি বৰ ভাল পাওঁ তো শিয়াল তোৰ চাইছিকাত দিম চাইছিকিয়া চাইড মিৰত থাকে গাইছ এই এনেকুৱা এনেকৈ দিব পাৰা ভাঙি দিম দম আছে কুত্তা হয়তো তো আৰু চাই গাইছ এইখন গাড়ীখন মই মোটামুটি এতিয়াক লৈ 5টা নহয় 4টামান ছাৰ্ভিচিং কৰিলোঁ হা ছাৰ্ভিচিংটো ঠিকে আছে যদি ছাৰ্ভিচিং যদি ঠিকে হয় আৰু এতিয়াক লৈ মই ব্ৰেক পেড চেঞ্জ কৰা নাই 13,000 বুলি ধৰি ল'লোঁ এই ব্ৰেক পেড এইবাৰ সিদিনা তাৰমানে টায়াৰ ফুটো আহিল টায়াৰ ফুটাওঁতে মোৰ গাড়ী এখন গাড়ীখন ইমান কোফা মোটামুটি এতিয়াক লৈ মই এতে 10টাৰ ওপৰ মাৰছোঁ সেই কি কয় সেই পামচাৰ মাৰছোঁ 10টাৰ ওপৰ পিছত থাকাটো আৰু 10টা পামচাৰ মাৰছি 10টাৰ ওপৰ মাৰছোঁ ওপৰ মাৰছি বোলে তাৰে পিছত কালি গেৰেজত লৈ গ'ল কালি আৰু পামচাৰ হৈছে আমি যেতিয়া কপিলি পেৰে ঘৰত যাই ইয়াৰ পামচাৰ হৈছে হওঁতে গ'ল গেৰেজত যাই পেলাই পামচাৰ মাৰাংতে বেমাৰ মোবাইল ডাউন দিব লগা হৈছে ব্ৰেক শ্বু চেঞ্জ কৰিব লাগে ব্ৰেক শ্বু মানে ব্ৰেক প্লেট চেঞ্জ কৰিব লগা হৈছে ব্ৰেক শ্বু চেঞ্জ কৰিব লাগে ব্ৰেক প্লেট গাড়ী থাকে না ব্ৰেক শ্বু চেঞ্জ কৰিব লগা হৈছে এই গাড়ীখন মোটামুটি ধৰক 1500 আৰু 2015 ভিতৰত কাম আছে গাড়ীখন লক নহয় সেইকাৰণে লকটোৰ 700 টকা মোৰখনতো চেঞ্জ কৰিছিল নাই 700 নেকি মই 700 750 ধৰি এতিয়া 800 মান ল'ব মই 750 ভাল কৰিছিলোঁ মোৰখন মোটামুটি গেল 1 বছৰ 2 বছৰমান গেল আৰু বেলেগ নাই গাইছ গাড়ীখনৰ পিক আপ কিন্তু ৰাও একদম বৈদ্য পিক আপ মোৰ সিদিনা মই হাৰাছোঁ মোৰ বাইকক কিন্তু এখন স্কুটি এখন 110 কি নাই আহি আছে 110 হেৰি কি বুলি কয় 110 cc 110 cc কিন্তু এখানে এন্ট্ৰকত হাৰে দে একদম নাকি বহুত টানে পিক আপ আছে গাড়ীখনৰ বাকি ক'ব লগা বাকি আৰু কি আছিল ফেচিলিটি কৈ দি চাৰ্জ নকওঁ প্ৰথম টানে মামাই যেতিয়া গাড়ীখন দিছিল মামা বুলিয়ে ক'লোঁ আৰু হেমন্ত মামাই যেতিয়া গাড়ীখন দিছিল এইটো কি কয় চেফগাৰ্ড আৰু তাৰপিছত এখন আছিল এই মেটখন হৰাছে কাবাই মই বিহু চাবা যাওঁতে কাবাই চুৰে নিছি গাই এই গুইমাৰাৰ বিহু চাবা যাওঁতে কাবাই চুৰে লৈ গেছি আৰু বেলেগ এটা চিট কাভাৰটো লগাইছোঁ চিট কাভাৰটো ফালি গেছি পুৰা নহ'ল বাকী গাড়ীখন কিন্তু ৰাও তেল মাইলেজ বঢ়িয়া দে মাইলেজ 45 মান দি আছে 46 মান দি আছে বঢ়িয়া বাকি স্কুটিৰ কি দিব বেছি তাত হয় না আৰু তানে 1 লাখ ফুল টাঙ্কি করলে আৰু চলে আৰু পিক আপ কিন্তু ৰাও বাকি গাড়ী ৰিভিউ লাগে যদি আপোনালোকে কমেন্ট কৰি দিব এটা হেৰি চাইছিকিয়া আৰু বেলেগ আমাৰ তাত নাথাকা গাড়ী হলিও ক'ব আমি লগতৰে খুজি লম লাগা হয় নাকি ইমানটো ধনী নহয় তাৰমানে ইমান ডাঙৰ চেনেল নহয় আমি যে ডিলাৰত যাই পেলাই আমি স্পন্সৰ লৈ পেলাই বানাম লগতৰে খুজি আনি বানাম কিন্তু বাকি আপোনালোকে সাপোৰ্ট কৰি থাকিব অলপমান চাই দিছে আপোনালোকে 70টা সাবস্ক্ৰাইবাৰ হ'ল চাই দিছি মানে কেটা আমি নিজৰ বেলেগৰ মোবাইল দি কৰিছো কিন্তু যিকেন আমি বৰ বেছি কেইটা 10টা মোবাইলে দি আমি কৰিব পাৰো বাকি 60টা আপোনালোকে দিছে এটা আমি পুৰা থ্যাংক ইউ কৈছো নাকি আৰু আগষ্টৰ মাহৰ লাষ্টক লগি যদি 100টা মানৰ ওপাৰ হয় তেতিয়া ভাল লাগলা হয় কিবা এটা আমি আমাৰ সেলিব্ৰেচন এটা কৰিলো হয় যদি 100টা হল হয় ভাল লাগিলে হয় আৰু নিজৰ আমি 1k 1 মিলিয়ন এমান দূৰত গেলি না যাং আমাৰ 100 মানে 1 মিলিয়ন 100 মানে কেক কাটি দিম নাকি এই হেনেকুৱা টাইপৰ আৰু আপোনালোকে অলপ হেল্প কৰি দিব নাকি যদি হয় তেনে ভাল লাগিলে হয় আৰু সোনকালে এটি মাহতো আজি কেই তাৰিখ 16 তাৰিখ একেদিনৰ ভিতৰতে যদি হলে বহুত ভাল লাগিলে হয় বাকি আপোনালোকৰ কেটামান আমাৰ লগৰে হয় চাই আছে ভিডিও আপোনালোকে ডেইলি চাই সেটা ভাল লাগে কিন্তু আপোনালোকে সাবস্ক্ৰাইব কৰি নথয় লাইক আহে মই জানো লাইক কৰে আপোনালোকে ভিডিও চাই কিন্তু সাবস্ক্ৰাইব নকৰে সেটা বেয়া লাগে সাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ ভিডিও আহি আছে বাকি আপোনালোকৰ এটা কমেন্টও নাই আপোনালোক কৈছিল যে কমেন্ট মাৰব সদায় ভিডিও লাগে না 3 দিনৰ মূৰে আপোনালোকৰ একো কমেন্ট নাই আমি কি ভিডিও বনাবা চাম হয় না আপোনালোকে স্কিপ কৰি চালি কেংগে গম পাব আমি হে হঠাৎকে কৈ দিম সেইকাৰণে আৰু গাড়ীখনৰ মই এতিয়া লৈ তানে মেইন তানে বস্তু কিহত খৰচ হৈ আছে সেফগাৰ্ড বদলাছিল সেফগাৰ্ডডালৰ এই তানে এল কিবা হেই যে তানে এলয় গম পাইছা কে নাজানো ইমান মই এটো জ্বালাই মাৰছো মই তানে ভাঙি গৈছিল
এটা ভাঙি যাওঁতে 120 টকা লৈছিল তাৰপিছত অডোমিটাৰটো অলপ বেয়া আছিল সেই তাৰ কেবুলডাল বেয়া আছিল তাতো 170 টকা মান লৈছিল বাকী আৰু বেলেগ নাই নাই চাকা পামচাৰ মাৰি আছোঁ সেই সেইটো সঁচা মই কুফা গাইছ সেইটো সঁচা বেলেগৰ গাড়ী নুফুটলেও মোৰ গাড়ী ফুটবই কিয় কুফা নহ'ব গাইছ ই এটা খাই জানে নাই কালি মোৰ বাইকত তেল শেষ হৈছে পইচা থাকিও পইচা নিদিলা বৰ দুখ লাগে মোৰ নেদুও গাইছ ই গাইছ তেল ভৰাই যাব লাগে ই কুত্তা হয়নে নহয় গাইছ আপোনালোকে কমেণ্ট কৰক ই কুত্তা আৰু গাইছ বাকী গাড়ীখনততো একো ক'ব লগা কথা নাই আপোনালোকে জানে মামাৰ গাড়ী কি আৰু আপোনালোকক মই কৈছোঁ 110 চিচিৰ হৈ কিনে এখন যিমান পিক আপ আৰু যিমান টৰ্ক বুলিয়ে ক'লোঁ আৰু কিন্তু বেলেগ গাড়ীত নাই টৰ্ক কথাটোত যিমান তাৰমানে গাইছ এখন গাড়ীত টৰ্ক আছে দেই টৰ্ক চবতে থাকে এখন গাড়ীত টৰ্ক আছে এনএছও খাৰে দে পিক আপ কিন্তু ৰাউটা আৰু মিটাৰটো দেখুৱাই দিয়ক মই আজিকালি কিমান টপ স্পীড উঠি পাইছোঁ দেখুৱা না মিটাৰটোত আছে 110ক লৈ গাইছ কিন্তু 110 কেতিয়াও নুঠে মই যিমান কি দূৰ ৰাস্তাত নাবনাওঁ এই 90 এই ইমান মানত থাকে 90তকৈ আপত যায় ইমান 100ত নুঠে গাইছ এখানে তাতকৈ এপান নুঠে গাড়ী কেতিয়াও নুঠে যিমান কি লৈ নাযাবা দেখছে গাইছ সেনেকুৱাই আৰু বাকী বুম গৰম লাগছে ঘৰত যাই পেলাই আপোনালোকক লগ পাই আছোঁ লগ কৰি আছোঁ গাইছ আৰু মোৰ ফালে দেখুৱাই দিওঁ বেলেগ নাই গাইছ এইখিনিয়ে আৰু ৰিভিউটোতো শেষে কৰিব হ'লে নাই আৰু আমিও সিমান নাজানো আৰু ৰিভিউৰ কথা এনেই আৰু ক'লোঁ আৰু যে কেনেকৈ কৰে আপোনালোকে কমেণ্ট কৰিবচোন বেছি আমি নাজানো গাইছ এনেই আৰু লাগেল কৰি আছোঁ আৰু বাকী ছোৱালী আহিছে দিয়ক গাইজ লগ কৰি আছোঁ গাইজ ঘৰ আহি পালোঁ আৰু এতিয়া ভিডিঅ'টো শেষ কৰিবৰে হ'ল তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা মাৰি দিব গাইজ আৰু অবিনাশটো ঘৰতে থাকলাম ময়ো ঘৰতে আহি গ'লোঁ আৰু বতৰটো আজি অলপ কেম্পা কৰিব লাগছে এতিয়া তো গাইজ আজিৰ কাৰণে এইখিনিয়ে বাই বাই